হেল্ল' ছাত্ৰ-ছাত্ৰীসকল এইটো ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছো আমি এইটো ভিডিঅ'ত পঢ়িম পোহৰ প্ৰতিফলন আৰু এই এটা ভিডিঅ' এটা সিৰিজ হ'ব বা প্লেলিষ্ট এটা হ'ব য'ত ক্লাছ 10ৰ সায়েন্সৰ সমূহখিনি চেপ্টাৰ বিশেষকৈ ফিজিক্সৰ খিনি ইয়াতে আমি কভাৰ কৰিম তেতিয়া হলে এইটো ভিডিঅ' আৰম্ভ কৰো প্ৰথমৰ বিষয়টো হ'ল পোহৰৰ প্ৰতিফলন কাক বোলে পোহৰৰ প্ৰতিফলন হৈছে এনে এটা প্ৰক্ৰিয়া বা এনে এটা পৰিঘটনা য'ত পোহৰ বা পোহৰৰ ৰশ্মিয়ে যেতিয়া গতিশীল হৈ থাকিব গৈ যেতিয়া এটা দাপনত পৰাৰ পিছত একেখিনি মাধ্যমতে উভতি আহিব ইয়াকে আমি পোহৰৰ প্ৰতিফলন বুলি জানো পোহৰৰ প্ৰতিফলনটো আমি সকলো ধৰণৰ পৃষ্ঠতে পাওঁ কলা পৃষ্ঠক বাদ দি একেবাৰে কলা পৃষ্ঠক বাদ দি কিন্তু আইনাত বা দাপনত আটাইতকৈ ভালদৰে হ'ব বা ষ্টেইনলেছ ষ্টীল বা তেনে ধৰণৰ চিকমিকিয়া ধাতুৰ পৃষ্ঠত আৰু বেছি ভালকে হয় পোহৰৰ প্ৰতিফলনৰ দুটা মূল সূত্ৰ আছে প্ৰথমটো হ'ল আপতন কোণ আৰু প্ৰতিফলন কোণ দুয়োটাৰ মান সমান হ'ব এতিয়া আপতন কোণ কি আৰু প্ৰতিফলন কোণ কি ধৰি ললো যে এইটো এটা দাপনত কোনোবা এটা পোহৰ উৎসৰ পৰা পোহৰ ৰশ্মি আহিছে যেটো আহিছে দাপনত পৰিবলগীয়া আছে হেতুক আমি আপতিত ৰশ্মি বুলি জানো ক'ত পৰিছে পি বিন্দুত পৰিছে আৰু যেটো ৰশ্মি প্ৰতিফলন হৈ গুছি গৈছে তাক আমি প্ৰতিফলিত ৰশ্মি বুলি জানিম য'ত পৰিছে পি বিন্দুত তাৰ পৰা এই দাপনটোৰ এটা অভিলম্ব আনি দিয়া হ'ল অভিলম্বৰটোৰ লগত আপতিত ৰশ্মিয়ে যিমানখিনি কোণ কৰিছে হেতু আই আৰু প্ৰতিফলিত ৰশ্মিৰ লগত অভিলম্বৰ লগত যেটো কোণ হৈছে হেতু আৰ প্ৰথম সূত্ৰ অনুসৰি এই যেটো আই এংগল আই আৰু এংগল আৰ এটো সদায় সমান হ'ব দ্বিতীয়টোত আহিছো আপতিত ৰশ্মি যেটো আমি ইয়াতে অলৰেডি জানিছো কাৰ্চিন দি আপতিত ৰশ্মি তাৰ পিছত প্ৰতিফলিত ৰশ্মি এই সেউজীয়া ৰঙেৰে যেটো দিয়া হৈছে আৰু লগতে যেটো অভিলম্ব এই তিনিটা একেখিনি সমতলত থাকিব সমতলত একেখিনি সমতলত থকা মানে কি বুজাইছে যে ধৰি লোৱা যে তোমাৰ ফোনৰ যেটো পৃষ্ঠটো আছে সেই পৃষ্ঠটোতে তিনিটা থাকিব এনেকুৱা নহয় যে তিনিটাৰ ভিতৰত যিকোনো দুটাই ফোনৰ পৃষ্ঠটো থাকিলে আনটো বেলেগত থাকিলে তেনেকুৱা নহয় তো এই সমতল দাপনৰ ক্ষেত্ৰত এই দুটা মনত ৰাখিলে হ'ল কাৰণ সমতল দাপনৰ বিষয়বস্তু আৰু একো নাই এইটো চেপ্টাৰত কিন্তু এই দুটা সূত্ৰ ইয়াৰ পিছত যিখিনি আমি গোলাকাৰ দাপনৰ কথা আলোচনা কৰিম তাতো ব্যৱহাৰ হ'ব নেক্সট স্লাইডলৈ যাওঁতে আমি পাম গোলাকাৰ দাপন কি প্ৰথমতে চাই লবা যে গোলাকাৰ দাপন আসলতে গোলকৰ এটা অংশহে যেনেকৈ চামুচৰ এইখিনি ভাগ হেতু এটা গোলকৰ অংশ বুলি ধৰি লব পাৰা তাত দুটা অংশ থাকিব পাৰে এটা থাকিব চামুচটোৰ যিটো সাইড আমি লৈ পিনে খাওঁ য'ত আমি খোৱা খাদ্য ৰাখি খাওঁ সেই পৃষ্ঠটোক অবতল পৃষ্ঠ বুলি কোৱা হ'ব আৰু যিটো অবতল পৃষ্ঠৰ বিপৰীত ফালে পিছফালে হেতুক আমি উত্তল পৃষ্ঠ বুলি কওঁ ঠিক একে ধৰণে আমি যদি দাপন লৈ লওঁ আইনা লৈ লওঁ হেতু যদি গোলাকাৰ থাকে তেতিয়া তাৰ দুটা দুবিধৰ গোলাকাৰ দাপন আমি পাম এটা হ'ব অবতল দাপন য'ত এই ফলটোৰ প্ৰতিফলন হ'ব পাৰে আৰু পিছফালটো প্ৰলেপ মাৰা থাকে উত্তল দাপনত বাহিৰৰ ফালে ওলোৱা থাকিব প্ৰতিফলন পৃষ্ঠটো আৰু য'ত ৰং কৰা থাকিব হেতু পিছফালে থাকিব এই ইয়াতে আমি সন্মুখৰ পৰা চাই আছো কিন্তু দাপন যেটো আমি এটা আঁকিবলৈ যাম হেতু আমি সাইডৰ পৰা চাম যেনেকৈ এই চামুচটো আমি সাইডৰ পৰা চালে দেখাত এনেকুৱাহে লাগিব তো এইটো হ'ল গোলাকাৰ দাপন দুবিধৰ অবতল দাপন আৰু উত্তল দাপন আৰু বেছি ডিটেইলছ জানিবলৈ হলে আমি গোলাকাৰ দাপনৰ অংশসমূহ ভালদৰে বুজি লওঁ এটো হ'ল এটা অবতল দাপন এটো হ'ল এটা উত্তল দাপন ইয়াতে পিছফালে সাৰ নিচিনা দেখা পোৱা গৈছে এই সাৰটো আসলতে পেইন্টেড বা ৰং কৰা প্ৰলেপ কৰা পৃষ্ঠটো এতিয়া যেটো গোলকৰ পৰা দাপনটো কাটি অনা হৈছে সেই গোলকটোৰ এটা নিশ্চিতভাৱে এটা কি থাকিব কেন্দ্ৰ থাকিব হেতু হ'ব ভাঁজ কেন্দ্ৰ
যদি আমি দাপোনটো সন্মুখৰ পৰা চাওঁ এনেকৈ এটা বৃত্তাকাৰ থাকিব তাৰ একেবাৰে এটা কেন্দ্ৰ থাকিব সেই কেন্দ্ৰটো এইটো ক্ষেত্ৰত মেৰু বা পোল বুলি কোৱা হয় পি ৰে আমি ইয়াক চিহ্নিত কৰিম যেটো ভাস কেন্দ্ৰ সি আৰু যেটো পি তাৰ একেবাৰে মধ্যবিন্দুটোক ফোকাস বুলি কোৱা হ'ব ফোকাসৰ কি কাম হেতু আমি পিছত জানিম কিন্তু ফোকাসটোৰ অৱস্থিতি এনেকুৱা যে সি আৰু পিৰ একেবাৰে সমাজত ঠিক একে ধৰণে যদি আমি উত্তল দাপন চাবলৈ যাওঁ তেতিয়া হলে তাৰো এটা পি থাকিব তাৰো ভাস কেন্দ্ৰ থাকিব ইয়াৰ ভাস কেন্দ্ৰটো খুফালে কিয় আছে কাৰণ দাপনটো এনে ধৰণে পাক খাইছে তাৰ মানে তাৰ যেটো কেন্দ্ৰটো আছে এটো খুফালে হ'ব লাগে সি আৰু পিৰ যেটো মিডল পইণ্ট হেতু হ'ব ইয়াৰো ফোকাস তো এটা কথা মন ৰাখিলে হ'ল যে এটা অবতল দাপনৰ বাওফালে থাকিব ফোকাস আৰু কেন্দ্ৰ আৰু এটা উত্তল দাপনৰ ফোকাস আৰু ভাস কেন্দ্ৰ খুফালে থাকিব আৰু সদায় মন কৰিম আমি অকাটো এনে ধৰণেহে আঁকিম যেটো অলপ আগতে কৈছিলো যে ভাস কেন্দ্ৰ আৰু মেৰু তাৰ খুমজৰ যদি ফোকাস থাকে সি আৰু পি যদি ব্যাসাৰ্ধটো থাকে বা যেটো ভাস ব্যাসাৰ্ধ গোলকটোৰ আৰু যদি আমি পি এফ এফক যদি ফোকাস বুলি কওঁ পি এফ বা এফ পি ক আমি ফোকাস দৈৰ্ঘ্য বুলি জানিম তেতিয়া হলে এফ আৰু ক্যাপিটেল আৰ ৰ মাজৰ সম্পৰ্কটো হ'ব ফোকাস দৈৰ্ঘ্য = ভাস কেন্দ্ৰ / 2 তাৰ মানে f = r/2 তাৰ মানে যেটো ভাস ব্যাসাৰ্ধ থাকিব তাৰ আধা কৰিলে আমি ফোকাসৰ দৈৰ্ঘ্য বা ফোকাস দূৰত্ব বা ফোকাস দৈৰ্ঘ্য বুলি জানিব পাৰিম নেক্সট কিছুমান নিয়ম আছে সেই নিয়মখিনি ৰশ্মি আহি পিনে দাপনত পৰি কেনে ধৰণে প্ৰতিফলন হ'ব সেই নিয়মখিনি আমি আগতে জানি ল'ব লাগিব তাৰ পিছতে আমি পৰিৱৰ্তী বিষয়ত যাব পাৰিম এইটো হৈছে এটা অবতল দাপন এইটো হৈছে উত্তল দাপন প্ৰথমতে চাওঁ যে এই যেটো সি এফ আৰু পি মই এইটো ক'বলৈ থাকি গ'ল মুখ্য অক্ষটো হৈছে সি এফ আৰু পি এই তিনটা সংযোগী এটা অক্ষ বা এটা ৰেখা ইয়াটো একে এই মুখ্য অক্ষটো এটা গুৰুত্বপূৰ্ণ এটা অক্ষ কাৰণ ইটোতে তিনিটা বিন্দু পৰি আছে এতিয়া থাকিলে এইটো মুখ্য অক্ষ এইটো এটা ৰশ্মি কোনোবা এটা দিশৰ পৰা আহি আছে কোনোবা এটা উৎসৰ পৰা আহি আছে যেতিয়া এই ৰশ্মিটো সমান্তৰালভাৱে আহে কাৰ সমান্তৰালভাৱে মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে তেতিয়া তো দাপনত নিশ্চয় এই প্ৰতিফলন হ'ব কোনফালেদি যাব এটো ফোকাসেৰে পাৰ হৈ যাব তাৰ মানে কথাটো এনেকুৱা হ'ল যে মুখ্য অক্ষৰ সমান্তৰালে ৰশ্মি প্ৰতিফলনৰ পাছত বা পিছত ফোকাসৰ মাজেৰে পাৰ হৈ যাব এই খুন্দা খোৱাৰ পিছত ফোকাস ওলাই যাব আৰু যদি এটা এটা উত্তল দাপনৰ কথা ক'বলৈ যাওঁ তেৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে ৰশ্মি আহিলে হিটোৰ প্ৰতিফলন হ'বই কোনটো দিশত যাব এটা নিৰ্দিষ্ট দিশত যাব লাগিব তেতিয়া হলে এনেকুৱা লাগিব যে ফোকাসৰ পৰা এটো ওলাই আছে মুখ্য অক্ষৰ সমান্তৰালে ৰশ্মি প্ৰতিফলনৰ পাছত ফোকাসৰ পৰা অপসৰি হোৱা যেন লাগিব বা ফোকাসৰ পৰা ওলাই যোৱা যেন লাগিব হেতু দিশত হেতু প্ৰতিফলিত হৈ গুছি যাব নেক্সট দ্বিতীয়টো যেটো নিয়ম হেতু আমি চাবলৈ গৈছো যদি এটা পোহৰ ৰশ্মি এনেকৈ আহি আছিল যাতে দাপনৰ সোৱাৰ আগতে ফোকাস হৈ আহিলে তেতিয়া প্ৰতিফলনৰ পিছত এই মুখ্য অক্ষৰ সমান্তৰালভাৱে প্ৰতিফলন হৈ গুছি যাবগে ঠিক একই ধৰণে যদি এটা উত্তল দাপনৰ কথা ক'বলৈ যাওঁ তাৰ দিশটো এনেকুৱা যে যদি দাপনটো নাথাকিলে ফোকাস চুলে হেতেন তেনে দিশত আহিলে প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালে পাৰ হৈ যাবগে তৃতীয় নিয়মটোলৈ আহিছো যদি অবতল দাপনৰ ক্ষেত্ৰত এটা পোহৰ ৰশ্মি এনেকৈ আহি আছিল যাতে সি সুই পিনে দাপনত পৰিব তেতিয়া হলে প্ৰতিফলনৰ পিছত এই একেখিনি ৰশ্মি একেখন পথেদি ঘূৰি যাবগে তাৰ কোনো ধৰণৰ দিশৰ পৰিৱৰ্তন নহয়গে উত্তল দাপনৰ ক্ষেত্ৰত যদি এনেকৈ আহি থাকিল হেতেন যাতে দাপনটো নাথাকিলে সি টাচ কৰিলে হেতেন তেতিয়া হলে প্ৰতিফলনৰ পিছতো এইটো একেখিনি পথেদি ঘূৰি যাব চতুৰ্থ যেটো আছে ইয়াতে আমি চাম যে যদি এডাল ৰশ্মি আহি পিত পৰে তেতিয়া হলে হেতু প্ৰতিফলনটো হ'ব কিন্তু মুখ্য অক্ষৰ সাপেক্ষে যিমানখিনি কোণ কৰিছিলে আপতন
আপতিত ৰশ্মিয়ে প্ৰতিফলিত ৰশ্মিয়ে একেই পৰিমাণৰ কোণ কৰিব মুখ্য একৰ সাপেক্ষে মুখ্য একৰ সাপেক্ষে হেলনীয়াকৈ মেৰুত আপতিত হ'লে হেলনীয়াকৈ প্ৰতিফলিত হ'ব আৰু এই কথাটো মন কৰিব লাগিব যে এইটো কেছত I আৰু R সমান হ'ব কেনেকুৱা হ'ব এনেকুৱা হ'ব যে P বিন্দুটো এটা সমতল দাপনেই তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব এতিয়া উত্তল দাপনটো একেই ধৰণৰ হ'ব মুখ্য অক্ষৰ সাপেক্ষে যদি হেলনীয়াকৈ মেৰুত পৰে তেতিয়া মেৰু মানে P তেতিয়া হলে আপতিত ৰশ্মি কি হ'ব প্ৰতিফলিত ৰশ্মি কি হ'ব সমান পৰিমাণৰ কোণ বনাই হেতু প্ৰতিফলন হৈ গুচি যাব তো এইটো ইয়াৰলৈকে প্ৰথম ভিডিওটো ৰখা হৈছে আমি নেক্সট ভিডিওটোত চাবলৈ চেষ্টা কৰিম যে এটা লক্ষ্যবস্তু আৰু সেই লক্ষ্যবস্তুৰ প্ৰতিবিম্ববোৰ গঠন হ'ব কাৰণে কি কি নিয়ম আছে বা কেনেকৈ অঙ্কন কৰিব পাৰি তো এইটো কৈ এই ভিডিওটো শেষ কৰিলো এইটো সিৰিজটোত তোমালোকে চাই থাকিবা আৰু যদি কিবা সমস্যা হয় তেতিয়া এইটো নিশ্চয় কমেন্টত জনালে হ'ল আৰু তাৰ পিছত যদি কাৰোবাৰ কিবা স্পেশাল কিবা বুজিবলগীয়া আছে তেতিয়া হলে তলত দিয়া ফোন নম্বৰটোত কন্টাক্ট কৰিলে হ'ল বা WhatsApp কৰিলে হ'ল নেক্সট ভিডিওটোত নিশ্চয় পাম বুলি আশা কৰিছো আৰু লগতে ইয়াকে সাবস্ক্ৰাইব বা ফলো কৰি ৰাখিলেই হ'ল ধন্যবাদ